খাদ্যখন ঠিক হৈ যাব তেতিয়াহে নীলিম কুমাৰ সভাপতি পাতিব না মই কেতিয়াও সভাপতি হ'বলৈ নাযাওঁ মানে চেণ্ডেলৰ কোব খাব লগা হৈছে তেনেকুৱা এজন সভাপতিকো আমি পাইছোঁ এই শাখা সাহিত্য সভাত চব অসাহিত্যিকাৰে পৰা শাখা সাহিত্য সভা সাহিত্য হ'ল প্ৰায়ভাগে অসাহিত্যিকাৰে পৰা কোনোদিনে কিতাপ এখন নপঢ়ে সৃষ্টিশীলতাৰ লগত তেওঁলোকৰ যোগসূত্ৰ নাই যোগাযোগ নাই আমি যদি লেখা মেলা নকৰিলেহেঁতেন কি কৰিলেহেঁতেন আপুনি কবিতা নিলিখিলেহেঁতেন গদ্য নিলিখিলেহেঁতেন কি কৰিলেহেঁতেন যদিহে মই লিখিব নিলিখিলেহেঁতেন মই পগলা হ'লোহেঁতেন নীলিম কুমাৰে প্ৰেম কৰিছে কৰিছোঁ নিশ্চয় বিয়াৰ পিছতো কৰিছোঁ আমি আচলতে প্ৰেম নকৰোঁ এইটো বয়সত ইজন সিজনক ভাল লাগে তোমাৰ সংগ মোৰ ভাল লাগে মোৰ সংগ তোমাৰ ভাল লাগে মোৰ চব ভাল লাগে তোমাৰো মোৰ ভাল লাগে এই গোটেই বস্তু থাকে এইটো এটা সম্পূৰ্ণ কিন্তু প্ৰেম হ'ব পাৰে তেতিয়াহে যেতিয়া আমি বুঢ়া হওঁ যেতিয়া তোমাৰ মোৰ ছাল হাতৰ ছাল মানে 70 হৈ পৰিব তেতিয়ালৈকে যদি আমি প্ৰেমটো থাকে তেতিয়াহে সেইটো কথা আল্টিমেটলি প্ৰেম এটা তেনেকুৱা বস্তু চূড়ান্ত পৰ্যায়লৈকে যদি থাকে নে নাথাকে যদিহে থাকিলে সেই বুঢ়া বয়সতে প্ৰেম সম্ভৱ নমস্কাৰ প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান কথাশিল্পলৈ আপোনালোকক স্বাগতম অসম সাহিত্য সভাক কেন্দ্ৰ কৰি গোটেই ৰাজ্যজুৰি বিতৰ্ক সাহিত্য সভা সাহিত্যিক নে অসাহিত্যিক অনুষ্ঠান হৈ পৰিছে এইটোৱেই বিতৰ্কৰ মূল বিষয় হৈ পৰিছে ডক্টৰ নগেন শইকীয়াৰ পৰা আৰম্ভ কৰি বিভিন্নজনে সাহিত্য সভাৰ ভূমিকাক লৈ পেলাই অসন্তুষ্ট নাম ওলাইছে যে নীলিম কুমাৰক সাহিত্য সভাৰ সভাপতি পাতিব লাগে ছ'চিয়েল মিডিয়াত বিভিন্নজনে লিখিছে তেতিয়া সাহিত্য সভা বোলে ঠিক হৈ যাব বেকা হৈ যোৱা সাহিত্য সভাখন পূৰ্ণ হৈ যাব আৰু আজি আমাৰ কথাশিল্পত এই গোটেই কথাখিনি সাহিত্য সভাৰ কবিতা অসমৰ সমাজ জীৱন ৰাজনীতি চমুকৈ কিছু কথা পাতিম আমাৰ সৈতে আছে পোনপটীয়াকৈ নীলিম কুমাৰ নমস্কাৰ আপোনাৰ সাহিত্য সভা সভাপতি পাতিব লাগে বুলি কৈছে ছ'চিয়েল মিডিয়াত বিভিন্নজন লিখিছে নতুন ল'ৰা ছোৱালীবিলাকে নতুন জেনেৰেশ্যনে কৈছে যে সাহিত্য সভাখন ঠিক হৈ যাব তেতিয়াহে নীলিম কুমাৰ সভাপতি পাতিব লাগে না মই কেতিয়াও সভাপতি হ'বলৈ নাযাওঁ সাহিত্য সভাৰ মঞ্চখন বহু দিনৰ পৰাই সেই আগৰ গৌৰৱ হানি হৈছে কাৰণ এইখন সাহিত্য সভা ইমান সন্মানীয় এখন আছিলে আমি জানিছিলোঁ যে সাহিত্য সভাৰ সভাপতিজনক লৈ যিটো শোভাযাত্ৰা হয় হাতীৰ ওপৰত দেখিছিলোঁ যেতিয়া মানুহে একদম মানে নমস্কাৰ কৰিছিলে সেৱা কৰিছিলে এনেকুৱা আছিলে সেই সন্মানটো আমাৰ অসমত আগতে কোনো মিনিষ্টাৰ MLA এইবিলাকে পোৱা নাছিলে সভাপতিজনে যিটো সন্মান পায় আটাইতকৈ অসমৰ শ্ৰেষ্ঠ সন্মানখিনি সভাপতিজনে সাহিত্য সভাৰ সভাপতিজনে পায় সাহিত্য পঢ়া নপঢ়াৰ লগত কথা নাই মানে পদবীটো এটা এনেকুৱা সন্মানীয় পদবী আছিল আহি সেই পদবী পোৱা মানুহজনে যেতিয়া এবাৰ মানে চেণ্ডেলৰ কোব খাব লগা হৈছিলে তেনেকুৱা এজন সভাপতিকো আমি পাইছোঁ গতিকে তাৰ মানে এইটো কিমান অৱনতি হৈছে সেই আসনখনৰ সেই পদবীটোৰ তাৰ তুলনা নাই এতিয়াও সেই মানুহৰ সাহিত্য সভাৰ প্ৰতি সেই আগৰ ভাৱমূৰ্তি নাই সভাপতিজনে সেই ঘটনাটো হোৱাৰ পিছত সকলোৱে দেখিছে বুজিছে যে এইটো আজিকালি হিচাপ নিকাচ অংকৰে এইটো হয় আৰু বহুদিনৰ পৰা তাত অসাহিত্যিকৰ প্ৰৱেশ ঘটিছে আৰু গোটেই সাহিত্য সভাৰ সভাপতিকে আদি কৰি বিভিন্নজনে মানে শাখা সাহিত্য সভা বুলি এটা বস্তু আছে সকলোৱে জানে এই শাখা সাহিত্য সভাত চব অসাহিত্যিকাৰে পৰা শাখা সাহিত্য হ'ল প্ৰায়ভাগে অসাহিত্যিকাৰে পৰা কোনোদিনে কিতাপ এখন নপঢ়ে সৃষ্টিশীলতাৰ লগত তেওঁলোকৰ যোগসূত্ৰ নাই যোগাযোগ নাই কবিতাৰ নামতো এটা লাইনো কোনোদিন বা কিবা এটা লেখাৰ নামত একো নালিখে গতিকে এবাৰ মই হোমেন বৰগোহাঁই যেতিয়া সাহিত্য সভাৰ সভাপতি হৈছিলে মই তেওঁলৈ এখন চিঠি লিখিছিলোঁ যে ইয়াতে মানে কবি সন্মিলন দুখন পাতক এখন কবি সন্মিলন আৰু এখন অকবি সন্মিলন যাতে কবি আৰু অকবিবিলাকে একাকাৰ হৈ নাথাকে তেতিয়া কি ক'লে তেওঁ মানে একো কোৱা নাই মই চিঠি লিখিছিলোঁ এখন পেপাৰত ওলাই বাতৰি কাকতত ওলাইছিলোঁ গতিকে ঠিক এনেকুৱা হৈছে মই তেতিয়াই হোমেন বৰগোহাঁইৰ দিনতেই মই কৈছোঁ যে তাত কবিসকলৰ মাজত অকবি আছে একাকাৰ হৈ থাকে একাকাৰ হৈ থাকিলে কবিসকলৰ ক্ষতি হয় এই সাহিত্য সভাটো একাকাৰ হ'ব নালাগে গতিকে সাহিত্যিকসকল তাৰ পৰা বাহিৰতে থাকিব লাগে সাহিত্যিকসকল প্ৰকৃত সাহিত্যিকসকল তাত নোসোমোৱাই ভাল
সাহিত্য সভাত এতিয়া সাহিত্য সভাত এতিয়া সাহিত্য সভাখন অসাহিত্যিকক দি দিব লাগে সকলোৱে যদি সেইটো কৰে যে এইখন অসাহিত্যিকৰ সভা তেনেকৈ সেইটো মনোবৃত্তি যদি সকলোৱে স্বীকাৰ মানে লয় তেতিয়াহ'লে সাহিত্যিকসকল ভালে থাকিব সাহিত্যিকসকলে নিজৰ সৃষ্টিত মনোনিৱেশ কৰিব পাৰিব কাৰণ সৃষ্টিশীলতাটো প্ৰধান বস্তু আৰু সৃষ্টিশীলতাৰ পৰা সদায় বাহিৰত অসম সাহিত্য সভা গতিকে আমাক সাহিত্যৰ সৃষ্টিৰ পৰিৱেশে লাগে গতিকে সাহিত্য সভা আচলতে সৃজনীল সাহিত্যৰ শত্ৰু সাহিত্য সভা হয় না আপুনি যে ক'লে যে মানে নহয় মানে আপুনি ভৱিষ্যতেও কেতিয়াও নহয় নেকি সাহিত্য সভাৰ মই ভৱিষ্যত যদিহে সেইখন সাহিত্যৰ হাতত যায় সাহিত্যিকৰ হাতত যায় প্ৰকৃত সাহিত্যিকৰ যদি এখন মঞ্চ হৈ উঠে তেতিয়া বেলেগ কথা মানে যদি সাহিত্যিকৰে ভৰি পৰা এখন মঞ্চ হয় তেতিয়া চিন্তা বেলেগ হোৱা কথা তেতিয়া চিন্তা কৰিব এতিয়া এই আজিৰ পৰিপ্ৰেক্ষিতত আপুনি নাই নাই কেতিয়াও ভাবিব হ'বই নোৱাৰো আৰু এটা উশাহ বন্ধ হৈ যাব এইবিলাকৰ মাজত থাকিব ডক্টৰ নগেন শইকীয়া ছাৰে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে সেইটো অত্যন্ত চিন্তনীয় তেওঁ কৈছে যে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক'বলৈ মোৰ খুব লাজ লাগে আৰু মোৰ পেডটো যিটো ৰাইটিং পেড যিটো আছে তাত মই সাহিত্য সভাৰ প্ৰাক্তন সভাপতিটো লেখা নাই নিশ্চয় মই লিখা নাই মই লাজতে লিখা নাই এক দুই নম্বৰ কৈছে হোমেন বৰগোহাঁইতে শেষ হৈছে বুলি কৈছে সাহিত্য সভা তেওঁ সভাপতিত্ব কালতে তাৰপিছত এই কথাটো আপুনি কি কয় একদম সঁচা কথা গতিকে সেই যে মৰ্যাদাটো সভাপতিৰ সেই মৰ্যাদাটো যিহেতু নাই সেইকাৰণে নগেন শইকীয়াই সেইটো মানে কাটি দিব গৈছে যে সেই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি লিখিলে বৰং লঘুহে হৈ যাব কাৰণ সভাপতি এই সাহিত্য সভাখনৰ এতিয়া যিটো মানুহৰ মাজত যিটো তাৰ ভাৱমূৰ্তি গৈছে সেইটো লঘু এইহলৈকে ৰূপান্তৰিত হৈছে এটা হাস্যকৰ হৈ উঠিছে সকলোৱে এতিয়া সাহিত্য সভাক লৈ হাঁহা মেলা কৰে হাঁহে সকলোক লৈ গতিকে সেইকাৰণে নগেন শইকীয়া কৈছে আৰু হয় হোমেন বৰগোহাঁইৰ দিনতে এইটো যে এই হৈছে তেওঁতে শেষ হৈছে আৰু মই তেতিয়াই মই সেইকাৰণে কৈছোঁ যে এইখন অকবি দুখন তেতিয়াই কৈছোঁ এই যে সাহিত্য সভাৰ যিটো কথা আপুনি ক'লে যে শেষ হ'ল আৰু বৰগোহাঁইৰ নিধন বা শেষ হ'ল বা এটা অসাহিত্যিকৰ ভি এইটো কি কাৰণে হ'ল পালে কেনেকৈ হ'ল পালে য'ত পদ্মনাথ গোহাঁই বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা এইসকল মানুহে য'ত হেৰি কৰিছিলে মানে অতুল চন্দ্ৰ হাজৰিকা বেণুধৰ শৰ্মা নমস্য প্ৰাতস্মৰণীয় যি আছৈয়দ আব্দুল মালিক কিয় এনেকুৱা হ'ল সেই সময়ত চৰকাৰৰ পৰা বিশেষ মানে অনুদান পোৱা নাছিলে অৰ্থনৈতিক অনুদানো পোৱা নাছিলে যেতিয়াই অসম সাহিত্য সভালৈ চৰকাৰৰ পৰা অৰ্থনৈতিক অনুদান পায় তেতিয়াই এইবিলাক তাৰপিছতে এইবিলাক আৰম্ভ হৈছে কাৰণ য'ত মানে টকা পইচাৰ কথা থাকে তাত দুৰ্নীতিৰ আৰম্ভ হয় দুৰ্নীতিৰ বীজো থাকে গতিকে তাৰপিছত সেই অসম সাহিত্য সভাৰ কোটি কোটি টকাৰ এই তাত মানে জমা থাকে গতিকে আৰু সেইবোৰৰ কাৰণে খোৱা কামৰা লাগে সেইবোৰৰ কাৰণে মানুহৰ চকু থাকে গতিকে তাত সম্পাদক জড়িত হৈ পৰে সম্পাদকৰ বা বিভিন্ন মানে অনুষ্ঠানৰ মানে বিভিন্ন টকা পইচা বুজি নাই হোমেন বৰগোহাঁইৰ দিনতেই বা তাৰ পাছতো এটা কথা হৈছে জাতীয় পুঁজি গঠনৰ কথা ওলাইছে যে সাহিত্য সভা যেতিয়া নিজে পৰিচালিত হ'ব পাৰে নিজৰ ধৰণে এটা ফাণ্ড এটা কথা ওলাইছে সেইটো নহ'ল নেকি সেইটো মই নাজানো ভিতৰৰ কথাবোৰ নাজানো কিন্তু তেওঁলোকৰ এটা চৰকাৰী অনুদানটো এটা আছেই তাৰোপৰি তেওঁলোকৰ এই আজীৱন সদস্য বুলি এটা মানে এটা পায় কি কয় ফিজ এটা থাকে তাৰপিছত শাখা সাহিত্য সভাবিলাকেও কিবা এটা কৰি দিব লাগে ঠিক তেনেকুৱা ধৰণৰ এইহেৰ মাজেৰে তেওঁলোকৰ এটা অৰ্থনৈতিক পুঁজি এটা নিশ্চয় আছেই আৰু সেইটো কোটি কোটি টকা জমা হয় গতিকে তেওঁলোকৰ প্ৰধান কাম হ'ব লাগিছিলে যে সেইবোৰৰে কিতাপ প্ৰকাশ কৰাৰ হ'ব লাগিছিলে তেওঁলোকৰ বাৰ্ষিক যিখন অনুষ্ঠান হয় সেইখনত বাহিৰৰ সাহিত্যিকবিলাকৰ সমাৱেশ হ'ব লাগিছিলে ডাঙৰ ডাঙৰ ভাৰতবৰ্ষৰ বা বিদেশৰ সাহিত্যিকবোৰৰ সমাৱেশ হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ কোনো তেওঁলোকৰ চিন্তা ভাৱনা নাই এটা মানে আপোনাৰ সৈতে শ্বেয়াৰ কৰা তেওঁলোকৰ সেই 93 যিখন ভূপেন হাজৰিকা সভাপতি হৈছিলে শিৱসাগৰ অধিৱেশন শিৱসাগৰত ভাল লাগিছিলে কুশমোহন সিং আহিছিল শংখ ঘোষ আহিছিল সেইবিলাক অৰুণ চুৰি আহিছিল গুৱাহাটী বুক ফেয়াৰ আমি পাইছোঁ 10 বুক ফেয়াৰ আছিলে 10 বুক ফেয়াৰ আটাইসকল একেলগে আহিছিলে সেই পৰিৱেশটো গৈ এতিয়া চাওকচোন ভাবিব নোৱাৰা এটা পৰিৱেশ এতিয়া তেওঁলোকে নাজানে সাহিত্যিকৰ নাম নাজানে শংখ ঘোষৰ নাম নাজানে এই যিবোৰ মানুহ আছে শংখ ঘোষনো কোন অৰুণ চুৰিনো কোন এইবোৰ দেশ বুলি যে এখন পত্ৰিকা আছিলে তাৰ সেইবোৰৰ লগত সম্পৰ্ক নাই কৈছোঁ নহয় সাহিত্যিকৰ লগত যিহেতু সম্পৰ্ক নাই সিহঁতে নিজৰ মানুহখিনিকে চিনি পায় আৰু অনুষ্ঠানবোৰলৈ যায় ধুনীয়া ধুনীয়া গামোচা চামোচা পিন্ধে মঞ্চখন ডাঙৰকৈ বনায় গামোচা পিন্ধে
খোৱা লোৱা কৰে তাতেই শেষ সাহিত্য মিটিং কৰোঁ ইজনে সিজনৰ কোনো ধৰণৰ তাৰ সাহিত্যৰ বিষয়ে কোনো ধৰণৰ চৰ্চা নহয় মানে এই কথাটো আপোনাক সমৰ্থন কৰি আৰু এটা লাইন মই কৈ দিওঁ এশাৰী ধৰক এই পৰ্যায়ৰ যিটো পৰ্যায়লৈ অৱলম্বিত হ'ল সভাপতিসকল মানুহ লাজ কৰা হৈছে যাৰ কাৰণে 3গৰাকীয়ে পেনেলৰ পৰা আঁতৰি যাবলগীয়া হৈছে কাৰণ আগতে হ'বৰ কাৰণে এটা সন্মানীয় হেৰি বুলি হৈছে এতিয়া মানুহে নামটো দিলে আঁতৰি দিছে এতিয়া ধৰক আপোনাৰ ডক্টৰ উপেন্দ্ৰ ৰাভা হাকাচাম আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী দুজনৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব মই যে আপোনাক সোধোঁ কাক আপুনি সমৰ্থন কৰিব কোন গৰাকী হোৱাটো ভাল বুলি ভাবে এইবাৰ মইতো ইয়াৰ আগতে মানে মই নাহেন্দ্ৰ বৰ্ধন হোৱাটো সমৰ্থন কৰিছিলোঁ হয় তেওঁ হ'ব লাগিছিলে কাৰণ তেওঁ কোন কাৰ কথা ক'লে নাহেন্দ্ৰ পাদুন নাহেন্দ্ৰ বৰ্ধনৰ নামটো উত্থাপন হৈছিলে তেওঁৰ নামটো উত্থাপন হৈছিলে যিহেতু মই এতিয়াও মই সেই নাহেন্দ্ৰ বৰ্ধনকে সমৰ্থন কৰিব খোজোঁ এইকাৰণে তেওঁক মনোনীত কৰি পেলাই কিয় নোৱাৰে এই ইলেকশ্যনটো এজনক হতাশ কৰিব সেই হতাশ কৰাটো আমি উচিত নহয় কিন্তু সাহিত্যিক আচলতে হতাশ হোৱাটো উচিত নহয় গতিকে ইমান আগবাঢ়ি গ'ল বেলট পেপাৰ বিলোৱা কৰিবলৈ গুচি গ'ল আৰু বসন্ত গোস্বামী আৰু হাকাচামৰ নাম অন্তৰ্ভুক্ত বেলট পেপাৰ এতিয়াতো সম্ভৱ নহয় আৰু এই পৰ্যায় গ'ল নাহেন্দ্ৰ বৰ্ধনৰ কথাত পৰৱৰ্তী সময়তো তেওঁলোকে তাত সূৰ্যহাজকে কৈছে মনোনীত কৰিব কিন্তু এই দুজনৰ মাজত যদি মই কওঁ আপোনাক যে আপোনাৰ কোৱা যে আপোনাৰ প্ৰিয় নহয় কিন্তু আপুনি যে এইজন এইবাৰ হ'লে ভাল এজন অহাবাৰ হ'ব লাগে তেনেকুৱা আপুনি কাক ক'ব ডক্টৰ উপেন্দ্ৰ ৰাভা হাকাচাম নে ডক্টৰ বসন্ত নহয় মই নাম নলওঁ কোন হ'লে ভাল হয় সেইটো কাৰণ তাত মোৰ মতামতৰ কোনো এইও নাই মোৰ মতামত শুনি পেলাই কোনো এগৰাকী নাই গতিকে সেইটো মই নকওঁ দুয়োজনে একেধৰণৰে ব্যক্তি মানে ব্যক্তি গতিকে তেওঁলোকৰ প্ৰতিভা যিখিনি আছে সেইখিনি ৰাইজে জানে গতিকে যিহেতু শাখা সাহিত্য সভাবোৰে ভোট দিব তেওঁলোকে নিৰ্বাচন কৰিব আৰু যাক কৰে ক'বলগীয়া একো নাই দুইজনে সমপৰ্যায়ৰ আৰু গতিকে ইজন হাৰিলে এজন জিকিলে মোৰ কিবা প্ৰভাৱ পৰিব তাত একো নাই এটা কথা কেতিয়াবা আপোনাৰ অনুভৱ কৰেনে যে এইটো সাহিত্য সভাৰ ঐতিহাসিক ভুল বুলি ক'লে আপুনি কোনটো ভাবিব যে সাহিত্য সভাই এটা ঐতিহাসিক ভুল কৰি থৈছে ঐতিহাসিক ভুল আচলতে কোনখিনি হ'ব খুব ভালকৈ বিচাৰ কৰিব নোৱাৰি কেতিয়াবা আপোনাৰ ধৰক নিশ্চয় এটা কেতিয়াবা যে ডক্টৰ মামণি ৰয়ছম গোস্বামী পদ্ম বৰকটকী ভৱেন্দ্ৰনাথ শইকীয়া নিৰুৎ চৌধুৰী এনেকুৱা কেইবাজন বৰেণ্য অসমীয়া সাহিত্যিকক তেওঁলোকে সভাপতি নিৰ্মল বৰগোহাঁই ডক্টৰ হীৰেণ গোহাঁই ছাৰ এওঁলোকক এবাৰলৈকো তেওঁলোকে মানে এটা অনুৰোধ নকৰিলে সেইটোৱে তেওঁলোকে সেই কথাটো তেওঁলোকে তেতিয়া মানে নিৰ্বাচনটো আছিলে নাই নাজানো ভিতৰুৱা কিন্তু এই বস্তুটো মনোনীত হ'ব লাগে মনোনীত হোৱা যদি সভাপতি হ'ল হয় নিশ্চয় হীৰেণ গোহাঁইহঁত আঁতৰি আহিছিলে সেইবিলাক কাৰণত হয়তো কাৰণ তেওঁলোকৰ সেইটো প্ৰব্লেম নিশ্চয় নাছিলেহেঁতেন যে পদ্ম বৰগোহাঁই কি কয় শক্তিশালী তাৰপিছত এই লক্ষ্মীপুৰত বেজবৰুৱাহঁতে আৰম্ভ কৰা এটা অনুষ্ঠানটো গতিকে সেই অনুষ্ঠানটোৰ যদি তাৰ পবিত্ৰতা থাকিলেহেঁতেন যদি তাত এটা সন্মানীয় হৈ থাকিলেহেঁতেন সেইখন আসনত তাত যদি কোনো ধৰণৰ ৰাজনীতিৰ কথা চিন্তা নাথাকিলেহেঁতেন তেতিয়া নিশ্চয় হীৰেণ গোহাঁইৰ নিচিনা মানুহ থাকিলেহেঁতেন নিশ্চয় থাকিলেহেঁতেন কিয়নো যদি কাৰণ সাহিত্য সভাত সৃষ্টিশীলতাৰ এইটোতো পৰিৱেশ নাই বৰ্তমান নাই সেইটোত সেই সময়তো যদিহে সেইটো পৰিৱেশ থাকিলেহেঁতেন যদিহে সেই অনুষ্ঠানটোৱে মানুহৰ মানে কি কয় জনসাধাৰণৰ দুখ দুৰ্দশাৰ কথাও বুজিব লাগিব সমস্যাৱলীৰ কথা জানিব লাগিব অসম সাহিত্য সভাই সেই জনসাধাৰণৰ সমস্যাৱলীৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা নাই উদাসীন হৈ থাকে এতিয়া ধৰক এই যে গছ কটাক লৈ প্ৰতিবাদ তেওঁলোকে তাত কিবা মাতিছেনে ভাষাৰ পাতিমেই তাৰমানে কোনো ধৰণৰ কিছুদিনৰ ধৰক আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগতেই বা 8-10 বছৰ আগতে অসমৰ জাতীয় বিষয়বোৰত সাহিত্য সভাই মাত দিছিল প্ৰশ্ন উঠিছিল সাহিত্য সভাই কিয় কোৱা নাই এনে কথা আহিছিলে অপাৰেশ্যন বজৰং ৰাইনো বা সেই সময়ত যিবোৰ ঘটনা য'ত অসমীয়া মানুহ নিপীড়িত হৈছিলে তেতিয়া কিন্তু সাহিত্য সভাই এটা ভূমিকা লৈছিল কিন্তু শেহতীয়াকৈ দেখিলোঁ যে কা বিৰোধী আন্দোলনেই হওক 5জন যুৱকৰ মৃত্যু হত্যা আপুনি কোৱা গছ কটালৈকে বিভিন্ন বিষয় দুৰ্যোগ গৈছে কিন্তু নীৰৱ নিষ্প্ৰাণ কি কাৰণে জাতীয় সংগঠন জাতীয় অনুষ্ঠান এইটো জাতীয় অনুষ্ঠানো আছে নাই এতিয়া জাতীয় হৈ থকা নাই এইটো চৰকাৰী মানে চৰকাৰে পালন কৰি থকা অনুষ্ঠান হৈছে কাৰণ তেওঁলোকে চৰকাৰৰ
মানে চৰকাৰৰ লগত সুবিধাজনক ভাৱে থাকে কাৰণটো এটা আৰ্থিক অনুদানটো এটা আছে তাৰপিছত ৰুখত কৰিব নোখোজে আৰ্থিক অনুদানটো চৰকাৰে দিবই লাগিব সেইটো যিয়ে নহওক দিবই লাগিব সেইটো যদিহে ভাবে ভয় কৰে যদি আমি মানে সাধাৰণ মানুহৰ মানে ইহঁত আন্দোলনত যোগাযোগ কৰোঁ সিহঁতৰ ওচৰলৈ নামি যাওঁ তেওঁলোকে তেতিয়াহ'লে আমি সাহিত্য সভাই কিজানি নিদিয়ে কিজানি চৰকাৰে আমাৰ অনুদান বন্ধ কৰি দিয়ে সেইটো এটা ভয় আছে আৰু সেইটোৱে এটা দূৰত্ব বজাই ৰাখিব খোজে সাধাৰণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব খোজে গতিকে তেনেকৈতো আচলতে সাহিত্যটো সমাজৰ সেইকাৰণে নতুন জেনেৰেশ্যনৰ যিবোৰ ল'ৰা ছোৱালী ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে তেওঁলোক সক্ৰিয় সেইকাৰণে নীলিম কুমাৰক বিচাৰিছে নি সভাপতিপদ মই কথাটো কৈছোঁ দেই এইটো বেলেগ ধৰণে নহয় কথাটো এনেকুৱা যে সাহিত্য সভা এখন আছে তাতো কোনোবা কোনোবা সাহিত্যিক অসাহিত্যিক যিহেতু ভৰি আছে তেওঁলোকৰ নতুন জেনেৰেশ্যনে কোনো চিনি নাপায় আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে ইয়াতে এই অনুষ্ঠানতে কথা শিল্পী হিমাংশু প্ৰসাদ আছে এটা কথা কৈ গ'ল যে সাম্প্ৰতিক অসমৰ নতুন পুৰুষক লৈ পেলাই কোনো ধৰণৰ হতাশা আহিব নালাগে অত্যন্ত চিৰিয়াছ বুলি কৈছে ল'ৰা ছোৱালীবোৰ অসমীয়া ভাল কিতাপ ভাল আপুনি নিজেও ভাল কিতাপ ভাল কবিতা ভাল এখন উপন্যাস এটা ভাল গান অসমীয়া তেওঁলোকে ইমান সাংঘাতিক ইমান মানে গুৰুত্ব হোৱাৰ কাৰণে শুনে মই ভাবোঁ যে সেইটো আগতে যিটো হ'ল তাতকৈ বাঢ়িছে এতিয়া এখন ভাল নাটক চাবলৈ তেওঁলোকৰ যিটো হাবিয়াস এখন ভাল চিনেমা অৰ্থপূৰ্ণ চিনেমাৰ প্ৰতি যিটো হাবিয়াস আৰু মোৰতো দাৰেলাপ্পা বা যি ধৰণৰ সস্তীয়া কমাৰ্চিয়েল সেই বিষয়টো এটা বেলেগ বিষয় কিন্তু চিৰিয়াছ বিষয়বোৰতো অত্যন্ত চিৰিয়াছ ল'ৰা ছোৱালী আমাৰ জন্ম হৈছে সেই ল'ৰা ছোৱালীখিনিৰ মাজত কিন্তু সাহিত্য সভা নাই সেইটোৱে তেওঁলোকক মানে কোনো ধৰণৰ আকৰ্ষণ কৰিব পৰা নাই নোৱাৰে কাৰণ কিয় নোৱাৰে তেওঁলোকে এই নতুন এই কথাবোৰৰ প্ৰতি লগত চিনাকি নাই এতিয়া এজন সাহিত্যিক হ'বলৈ যে এখন ভাল নাটকো চাব লাগে এখন যে ছবি চাব লাগে এখন যে ভাল চিনেমা চাব লাগে এইবিলাক কনচেপ্ট তেওঁলোকৰ নাই মই তেওঁলোকৰ সাহিত্য সভাৰ বিভিন্ন সাহিত্য সভা কৰা বিভিন্ন মানুহ লগ পোৱা নহয় তেওঁলোকে কয় কি কয় শাখা সাহিত্য সভা কৰাৰ যে মই এইটো শাখাৰ সভাপতি তেনেকুৱা মানুহ লগ পোৱা নহয় নিজে আহি পৰিচয় দিয়ে মই এই তিনিচুকীয়া সাহিত্য সভাৰ বা কিবা এটা সাহিত্য সভাৰ মই সভাপতি হওঁ এইজন কিন্তু মই যদি কিবা তেওঁলোকৰ সাহিত্যৰ কথা পাতিব খোজোঁ নাজানে শুনাই নাই সেইবিলাক সাহিত্যৰ কথা তেনেকৈ হ'লে ক'ত সাহিত্য হ'ব মোক ক'লে শংখ ঘোষ নাম নুশুনে এইবিলাকত নাজানে গতিকে মানে প্ৰতিবেশী বাংলা সাহিত্যিকৰ নাম নাজানে আৰু বিশ্ব আৰু ভাৰতবৰ্ষৰ কিমান ডাঙৰ কোনো পঢ়া নাই নাজানে এইটোলৈকে গতিকে তেনেকৈ ভৰি পৰিল যে সভাখন সেইটোৱে সেইখন মানে এইখন ৰাজনীতিৰ মঞ্চৰ নিচিনা হৈছে ৰাজনীতি মঞ্চত যেনেকৈ ভোট এতিয়াতো চেলফি উঠাৰ মানে এই হৈছেগৈ মঞ্চ হৈ উঠিছে সেই বস্তুটো হৈছে তেওঁলোক শাখা সাহিত্যবিলাকৰ এই ভোট কেন্দ্ৰৰ নিচিনা হৈছে গতিকে শাখা সাহিত্য প্ৰচাৰ বনাব লাগে আৰু এইটো কৰিব লাগে সেইটোৱে হৈছে আৰু গতিকে তাৰ কাৰণে মানে বহুত ধৰণৰ প্ৰস্তুতি থাকে সেইকাৰণে ভোট কেম্পেইনৰ কাৰণে মানুহ যোৱা হৈছে আজিকালি সভাপতিবিলাকে যি মানে যিজনে হ'ব খোজে যিসকলে সভাপতি হোৱাৰ আশা কৰে তেওঁলোকে শাখা সাহিত্য আৰু ওচৰলৈ সাংঘাতিক ৰাজনীতি ভোট কেম্পেইন হয় মানে এই কথাটো ভৱেন শইকীয়াক মই এতিয়া পঢ়িছিলোঁ ভৱেন শইকীয়াই যে সভাপতি হ'ব বিচাৰে মানে হোৱাৰ কাৰণে লক্ষ্মীনাথ বৰাই নিজেই প্ৰস্তাৱ দিছিলেগৈ তেওঁ ডাঙৰ কথা কৈছিলে সেইটোতো প্ৰান্তিকতো লিখিছিলে যে মই নিজেও হাৰিব নিবিচাৰোঁ গোটেই নিৰ্বাচনটো আমাৰ দুৰ্ভাগ্য যে ভৱেন্দ্ৰনাথ শইকীয়াক আমি সাহিত্য সভাৰ সভাপতি কৰিব নোৱাৰিলোঁ নিশ্চয় হয় তাত আমাৰ সভাপতি হৈছে পিছত কোনসকল হৈছে নামবোৰ নকওঁ যে এই মানুহ সভাপতি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া হোৱা নাই নিৰুপা বৰগোহাঁই হোৱা নাই হীৰেণ গোহাঁই হোৱা নাই প্ৰণৱ বৰগুটি হোৱা নাই নীলিম কুমাৰ এতিয়া নহয় আগ্ৰহ নাই অনিচ্ছা এইটো মানে হতাশাজনক এটা পৰিৱেশ হৈছে সাহিত্যিকবিলাকৰ কাৰণে যিসকলে লেখা মেলা কৰে তেওঁলোকৰ কাৰণে আৰু অসাহিত্যিকবিলাকৰ কাৰণেতো উৎসাহজনক তেওঁলোকৰ কাৰণে এই গোটেই পৰিৱেশটো উৎসাহজনক আৰু অসাহিত্যিকৰ কাৰণে এইটো হতাশাজনক হৈছে নীলিম কুমাৰ বুলি ক'লেই বিভিন্ন ধৰণৰ কথা বতৰা আহে মই সাহিত্য মাজলৈ আকৌ যাম সাহিত্য সভাৰ মাজলৈ যে বিভিন্ন কথা বতৰা আহে কৰে এগৰাকী সামাজিকভাৱে অত্যন্ত দায়বদ্ধ মানুহ কবি পৰিচয়টো মই আহিম মানে এজন সামাজিকভাৱে অত্যন্ত দায়বদ্ধ মানুহ মানে যিবোৰ বিষয়ত বহুত মানুহে নিমাতে থাকে কোনে এইবিলাক যে বাটৰ জেং চপাই লৈ বুলি ভাবে এটা আপোনাৰ ঘৰৰ সময়ত এজন মানুহৰ ডিঙি ৰেপি আছে আপুনি মুখখন ঘূৰাই গুচি গৈছে এইবোৰ নকওঁ সেই বিষয়টো হ'ব নহয় আমি মাত দিওঁ আপুনি মাত দিয়ে 1 2 নম্বৰ
বিভিন্ন অসমীয়া মানুহ সন্মুখীন হোৱা সমস্যাবোৰ আপুনি কবিতা লিখিছে য'ত আপোনাৰ মূল বিষয় জোন বুলি তৰাই নাই হোৱা গোটেই বিষয়টো জোনাক চাই বাঢ়িছে আপুনি থকা নাই আপুনি মানুহৰ মাজত আছে কিহৰ কাৰণে কিমান সজাগ সচেতন না এজন মোৰ নিজৰ বিশ্বাস মতে এজন লিখক সামাজিক দায়বদ্ধ হ'ব লাগিব আৰু যেতিয়ালৈকে এজন লিখকৰ সাহিত্য সমাজৰ প্ৰতি দায়বদ্ধশীল নহয় যদি আমি সমাজৰ কথা নিলিখোঁ তেতিয়া সেই সাহিত্যত ইতিহাসে মোহৰ নামাৰে এটা মই যদি আজি মানে অসমত আছোঁ গতিকে অসমৰ মানুহৰ এই অৱস্থাৰ কথা যদি মই সাহিত্যত নাথাকে তেতিয়া সাহিত্যত স্বাক্ষৰ ক'ত থাকিব সাহিত্যত কেৱল দেখিব যে ইতিহাসৰ প্ৰমাণ যদি ইয়াত কোনেও যদি কোনো ধৰণৰ মানুহৰ সমস্যাৱলীৰ কথা নিলিখে ইয়াত বিদ্ৰোহৰ কথা নিলিখে মানুহৰ দুখ যন্ত্ৰণাৰ কথা নিলিখে তেতিয়াহ'লে সাহিত্যৰ ইতিহাসত দেখাব যে অসমত দেখোন কোনো ধৰণৰ সমস্যা নাই নাছিল একোৱে নাছিল সাহিত্যত দেখোন কোনো এয়ে নাই মানে এই নাই প্ৰতিধ্বনি নাই কোনো এই নাই তেতিয়া সেইটোতো সঁচা ইতিহাস নহয় মানুহ কিমান উপচি আছে এতিয়া ধৰক এখন এন ফ্ৰাংকৰ ডায়েৰী যিখন মানে মহাসমৰৰ দিনত এন ফ্ৰাংকে যিখন ডায়েৰী লিখিছিলে সেই ডায়েৰীখন পঢ়িলেহে গম পাই যায় যে কিমান কেনেকুৱা মানে তাৰ নিৰ্দয়তা কেনেকুৱা ধৰণৰ আছিলে গম পাইছিলোঁ সেইখন বিশ্ববিখ্যাত কিতাপ হৈ গ'ল গতিকে সেই কথাবোৰ লিখি যাব লাগে সেইটো এটা সাহিত্যৰ বুৰঞ্জী হিচাপেও লাগে আৰু এইটো আপোনাৰ আপুনি সাধাৰণ মানুহৰ ওচৰত আমি থিয় হ'ব লাগিব কাৰণ এটা বিদ্ৰোহ দায়বদ্ধ আৰু সকলো সাধাৰণ মানুহে এজন সাহিত্যিকৰ মুখলৈ চায় যে কি সাহিত্য আমাক কি পথ নিৰ্দেশ দিয়ে সাহিত্যিকৰ মুখলৈ চায় কাৰণ সেইটো আৰু ফৰাচী বিপ্লৱ হৈছিলে সাহিত্যৰ পৰা ফৰাচী বিপ্লৱটো মানে সাহিত্যৰ পৰা সাহিত্য আনিছিলে ফৰাচী বিপ্লৱ আনিব পাৰিছে এইবোৰ আপোনাক সুধিম মই আকৌ পাৰিম যে আজিৰ সময় অসমৰ যথেষ্ট মানে অস্থিৰ এটা সময় আপোনাৰ দৃষ্টিত সামাজিকভাৱে দায়বদ্ধ দুজন লেখক মই নকওঁ বহুত আছে দুজন লেখক আপুনি যে দুজন লেখক আপুনি নিজে দায়বদ্ধ মই কৈছোঁ এইটো কিন্তু আপোনাৰ দৃষ্টিত দুজন দায়বদ্ধ লেখকৰ নাম আপুনি ক'ব পাৰিব সামাজিকভাৱে অত্যন্ত দায়বদ্ধ তেওঁলোক হীৰেণ গোহাঁই প্ৰথমতে ক'ম তেওঁ সামাজিকভাৱে সকলো কথাত তেওঁ মাত মাতে আৰু দ্বিতীয়জন তৎক্ষণাৎ বিচাৰিব বাবুলুৱে নাইডু দ্বিতীয়জন কবি বা সাহিত্যিক বুলি ক'লে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ কথাটো আপুনি ক'ব বিচাৰে হীৰেণ গোহাঁইটো একেষাৰতে সামাজিকভাৱে দায়বদ্ধশীল মানুহ লিখক ডাঙৰ লিখক আৰু আপুনি হীৰেণ গোহাঁইক কিদৰে মূল্যায়ন কৰিব ডক্টৰ হীৰেণ গোহাঁই ছাৰক আপুনি কিদৰে মূল্যায়ন কৰিব তেওঁৰ মূল্যায়নটো আপোনাৰ দৃষ্টিত নীলিম কুমাৰ লেখক নীলিম কুমাৰৰ দৃষ্টিত হীৰেণ গোহাঁই আপুনি এটা চমুকৈ মানে এটা দুষাৰী বাক্যত কওকচোন আপোনাৰ দৃষ্টিত হীৰেণ গোহাঁই ছাৰ হীৰেণ গোহাঁই এজন মানে খুব পণ্ডিত হয় সকলো দিশতে সামাজিকভাৱে দায়বদ্ধশীল আৰু তেওঁৰ সাহিত্যিক বৌদ্ধিকভাৱে তেওঁ এজন শক্তিশালী বিশ্লেষক নিবন্ধকাৰ গতিকে ইতিহাসে তেওঁ কি হিচাপে ৰখাটো বিচাৰে আপুনি এতিয়াও মই সেইটো বিচাৰোঁ ইতিহাসে তেওঁক এজন মানে ডাঙৰ পণ্ডিত হিচাপে ৰাখিব পণ্ডিত হিচাপে কিন্তু সামাজিক দায়বদ্ধশীল এজন মানে এই হিচাপে এজন বৌদ্ধিক মানে শ্ৰেষ্ঠশীল বৌদ্ধিক এজন এই হিচাপে লিডাৰ টাইপ কি হ'বতো সম্পদ হিচাপে অসমৰ ভাৰতবৰ্ষৰ গতিকে তেনেকুৱা আৰু এজন তেওঁ দায়বদ্ধশীল মানুহ সাধাৰণ মানুহৰ লগত মই গোহাঁই ছাৰৰ লগত আপোনাৰ ভাল মোৰ ব্যক্তিগতভাৱে ভাল আমি চব শ্ৰদ্ধা কৰোঁ মই আৰু এটা কথা শুনো যে কেতিয়াবা আপুনি ভাৱ হয় নেকি যে তেখেতে কেতিয়াও নিবিচাৰে তেওঁ নিবিচাৰে বিচাৰেতো সাহিত্য সভাপতি হৈ পাৰিলেহেঁতেন বহুত কিবা হৈ যাব তেওঁ বিচৰা নাই আৰু এইবিলাক নোসোমায় জ্ঞানপীঠতে সন্মান ডক্টৰ গোহাঁই ছাৰে পাব লাগে গতিকে ভাবে নেকি এই যে ভাবে ভবাৰ এটা যুক্তি আপুনি কওকচোন আমাৰ প্ৰাগ ডিজিটেলৰ দৰ্শকৰ কাৰণে কৈছে ডক্টৰ হীৰেণ গোহাঁই জ্ঞানপীঠ পোৱাটো উচিত হীৰেণ গোহাঁই জ্ঞানপীঠ পোৱাটো একেবাৰে উচিত এইটো মই এইকাৰণে ভাবোঁ কাৰণ তেওঁৰ যিখিনি প্ৰতিভা যোগ্যতা বৌদ্ধিক অৱদান
এই সকলোবোৰেৰে তেওঁ অসমীয়া সাহিত্যৰ কাৰণে বিশাল অৱদান আগবঢ়াইছে গতিকে তেনেকুৱা এজন ব্যক্তি নিশ্চয় পাব লাগে বেলেগত দেখিছোঁ বহুত সাহিত্যিক দেখিছোঁ ভাৰতবৰ্ষৰ তেওঁলোকে পাইছে ঠিক এনেকুৱা কাৰণতে পাইছে হীৰেণ গোহাঁইতকৈও বহুত মানে বহুত সেই পৰ্যায় নহয় বহুত তাতকৈও বহুত মানে কম পৰ্যায়ৰ মানুহেও পাইছে জ্ঞানপীঠ পাইছে আৰু এটা সুধিম যে অসম সাহিত্য সভাৰ মই ধৰি ল'লোঁ যে পদ্মনাথ গোহাঁইবোৰৰ পৰা হোমেন বৰগোহাঁই সময়লৈকে ধৰিছোঁ বাৰু মই বা কনকচন্দ্ৰ ডেকা এই সময়খিনিলৈকে বীৰেন্দ্ৰনাথ দত্ত আপোনাৰ দৃষ্টিত আটাইতকৈ প্ৰিয় আপোনাৰ প্ৰিয় দুগৰাকী বা তিনিগৰাকী সভাপতি বাকী অকল অপ্ৰিয় বুলি কয় আপোনাৰ প্ৰিয় সভাপতি আপোনাৰ আদৰ্শ হ'ব পাৰে তেওঁলোক আপুনি ভাল পায় তেওঁলোকক অত্যন্ত হৈ যোৱা এতিয়ালৈকে গোহাঁইবোৰৰ পৰা এতিয়ালৈকে আৰু লক্ষ্মীনাথ বেজবৰুৱা নৱকান্ত বৰুৱা আৰু যোগেশ্বৰ শৰ্মা মানে শেষৰ ফালে কিন্তু হোমেন বৰগোহাঁই সন্মানী পত্ৰটো উলিয়াই আনিছিল আৰু সাংঘাতিক প্ৰথমতে লক্ষ্মীনাথ বেজবৰুৱা নৱকান্ত বৰুৱা আৰু যোগেশ্বৰ শৰ্মা আপোনাৰ প্ৰিয় ভাল লগা সভাপতিসকলৰ ভিতৰত আজিৰ তাৰিখত আপোনাক যদি মই সোধোঁ যে সাহিত্য সভাৰ সভাপতি হ'বৰ কাৰণে আপোনাক বাদ দি যিটো নামটো ওলাইছে মই আপুনি নিজেও কৈছে বনাই যে এইবাৰ যি হ'ল সেইটো বেলেগ কথা এইটো সহায় কৰে আপোনাৰ নিশ্চিত সভাপতিৰ কাৰণে আপুনি যদি দুটা নাম বিচাৰোঁ আগন্তুক সময়ৰ কাৰণে আপুনি কাৰ নাম ক'ব যে এই দুজন নাম ভৱিষ্যত দিনবোৰত সভাপতি হোৱাটো বিচাৰোঁ সাহিত্য সভাৰ সভাপতি এখন বহাটো বিচাৰোঁ দুজন মানুহ দুগৰাকী ব্যক্তি পুৰুষ মহিলা যিয়ে নহওক তেওঁলোক হ'লে মোৰ ভাল লাগিব কাৰণ যি ৰাজনীতি চলিছে নহ'বও পাৰে তেনেকুৱা মানুহ কিন্তু আপোনাৰ দৃষ্টিত মই এটা মানুহৰ মাজত যে দুটা নাম এদিন নীলিম কোঁৱৰে কবি নীলিম কোঁৱৰে প্ৰস্তাৱ কৰিছিল দুজন মানুহ মই নাৰায়ণবৰ্ধনৰ নাম তেতিয়াও হয় হয় কাৰণ তেওঁ মিচিং সম্প্ৰদায়ৰো এজন ব্যক্তি অধ্যয়নশীল মানুহ বহুত গৱেষণামূলক কাম কৰিছে সেইটো দৃষ্টিৰে আৰু থংচী কাৰণ তেওঁ অৰুণাচলী এজন হৈও তেওঁ অসমীয়া ভাষাত লিখা মেলা কৰিছে আৰু যিবোৰ লিখিছে সঁচাকৈ মানে ভৱিষ্যতৰ দিনত নাহেন্দ্ৰ পালেম আৰু থংচীক সাহিত্য সভাৰ সভাপতিৰ ওপৰত আপুনি বিচাৰে আমি ইয়াৰ জৰিয়তে আপোনাৰ প্ৰাগ ডিজিটেলৰ জৰিয়তে আমি সাহিত্য সভাৰ বিষয়ে হওক বা কৰ্ণধাৰক এটা অনুৰোধ কৰিম যে ভৱিষ্যতৰ দিনবোৰত এই নামটো তেওঁলোকে যাতে বিবেচনা কৰে সাহিত্যৰ আপুনি যদি লেখা মেলা নকৰিলেহেঁতেন কি কৰিলেহেঁতেন আপুনি কবিতা নিলিখিলেহেঁতেন গদ্য নিলিখিলেহেঁতেন কি কৰিলেহেঁতেন যদিহে মই লিখিব নিলিখিলেহেঁতেন মই পগলা হ'লোহেঁতেন চাগে কাৰণ মই নিলিখাকৈ থাকিব নোৱাৰোঁ মোৰ ভিতৰত ইমান অস্থিৰতা আছে যিবোৰ অস্থিৰতা কবিতাৰ মাজেৰেহে মই ওলাই আহে নহ'লে মই ৰিলিফ নাপাওঁ গতিকে মই নিশ্চিত মানসিক শান্তিৰ ভিতৰত যিখিনি মানসিক অস্থিৰতা বা শান্তি পাওঁ লিখি পেলাই ৰিলিফ পাওঁ আৰু নহ'লে এক ধৰণৰ মোৰ যন্ত্ৰণা আৰু সেই যন্ত্ৰণাই নিশ্চয় পগলা কৰি পেলালে গতিকে মই নিলিখি মোৰ উপায় নাই নীলিম কোঁৱৰে প্ৰেম কৰিছোঁ নিশ্চয় বিয়াৰ পিছতো কৰিছোঁ প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞাটো দিবলৈহে টান প্ৰেমৰ সংজ্ঞাটো দিবলৈ টান কিন্তু তৎক্ষণাত মই দিব নোৱাৰিম প্ৰেমটো এটা এনেকুৱা এটা মানসিক সম্পৰ্ক বা এক ধৰণৰ যন্ত্ৰণাই প্ৰেমটো কাৰণ প্ৰেমটো কৰি আনন্দতকৈ দুখেই বেছি ৰিলেটেড হৈ থাকে কাৰণটো কি আচলতে মোৰ ক্ষেত্ৰত মই যেতিয়া প্ৰেম ক্ৰিয়েটিভ বুলি কয় প্ৰেমে মানুহক নিশ্চয় সেইটোৱে যেনেকৈ মই প্ৰেমটো ক্ৰিয়েটিভ আৰু চাওক এটা কবিতা মই যেতিয়া লিখোঁ এটা সুখৰ মুহূৰ্তত আপুনি সৃষ্টি কৰিব নোৱাৰে সুখৰ মুহূৰ্তত এটা কবিতা লিখা নাযায় যদি ঠিক প্ৰেমটো এক ধৰণৰ দুখ যি তাৰ পৰাহে ক্ৰিয়েটিভ ইহৰ পৰা জন্ম হয় এই যে প্ৰেমৰ কবিতা এটা লিখাৰ কাৰণে তাৰ মুহূৰ্তত দুখেই পাব লাগিব আৰু প্ৰেমৰ পৰিসমাপ্তি আপোনাৰ জীৱনত কেনেকৈ হৈছিল
সমাপ্তিটো হোৱা নাই, প্ৰেমটো হৈ আছে। প্ৰেমটো এটা কণ্টিনিউৱাছ প্ৰচেছ, কণ্টিনিউৱাছ প্ৰচেছ। আপোনাৰ বেছি প্ৰেয়সী কেনেকুৱা হ'ব লাগে? আপুনি প্ৰেম মানে এজন নীলিম কুমাৰ, মই কথা জানো, মই সাধাৰণ বা তেনেকুৱা এজন প্ৰেমিকৰ কথাটো মই নকওঁ, কাৰণ এই কথা কিছুমান পতা নহয়। মই আজিকালি অকণ মুকলিকৈ এটা আমাৰ কথা শিল্পৰ জৰিয়তে পাতিব বিচাৰিছোঁ, কাৰণ আপোনাৰ অনুগামী আছে, বহুতে জানিব বিচাৰে, বহুতে জনা হয়তো মাধ্যম পোৱা নাই। মই ভাবোঁ যে আপোনাৰ প্ৰেমিকাগৰাকী কেনেকুৱা হ'ব বিচাৰে? মোৰ এটা কবিতা আছে, যাৰ সিহঁতত মই ৰং লগাম নামৰ কবিতা এটা লিখিছিলোঁ। মানে বিয়াৰ আগৰ মুহূৰ্তত, বিয়াৰ আগত যে মানে মোৰ মই সেই কৈছোঁ বিয়াৰ আগৰ আজিৰ তাৰিখত আপুনি প্ৰেমক আপুনি একেধৰণেই হেৰি কৰে, প্ৰেম শেষ হৈ গৈছিল হয় নেকি এতিয়া জীৱনৰ পৰা? নিশ্চয় নাই হোৱা। যদি মই দেখিছোঁ তেনেকুৱা নালাগে। প্ৰেম কি প্ৰেয়সী, আপোনাৰ প্ৰেয়সী আজি 2024 এই নৱেম্বৰ মাহত আপুনি আপোনাৰ দৃষ্টিত প্ৰেয়সীগৰাকী কেনেকুৱা হ'ব, বা প্ৰেয়সীগৰাকী আপোনাৰ দৃষ্টিত হেৰিটো কেনেকুৱা হ'ব? কেনেকুৱাগৰাকী হ'লে আপোনাৰ প্ৰেয়সী হ'ব, বা আপুনি কেনেকুৱাগৰাকী প্ৰেমটো আপুনি কি বিচাৰে? কেনেকুৱা হ'লে প্ৰেমত পৰিব বিচাৰে বা আপোনাৰ প্ৰেয়সীগৰাকী? না, প্ৰেয়সী প্ৰেমত পৰোঁ বুলি পৰা নাযায়। এতিয়া মই দেখিয়ে তৎক্ষণাত কেতিয়াবা এগৰাকী নাৰী দেখাৰ লগে লগে প্ৰেমত পৰা যায়। হয়তো একো কোনো সম্পৰ্ক গঢ়িয়ে নুঠিব পাৰে, তেনেকুৱাও প্ৰেমটো হৈছে মানে এটি প্ৰেম হোৱা নাই তেনেকৈ মই দেখি পেলাই ঠিক প্ৰেমত পৰাৰ যেন এটা আছিলে, সেই কোনো তেওঁ ধৰণৰ নহয়, নাজানিলেই তেনেকুৱা ধৰণৰ হৈ থাকিব পাৰে। আপুনি ভাবিলে তেওঁ গমেই নাপালে, তেওঁৰ লগত সম্পৰ্ক নাই হয়তো। গতিকে প্ৰেমটো এক ধৰণৰ মানসিক হৈ থাকিব পাৰে, কোনো ধৰণৰ নোহোৱাকৈ প্ৰেমটো হৈ থাকিব পাৰে। কিন্তু আপোনাৰ যে প্ৰেমিকাগৰাকী কেনেকুৱা হোৱাটো বিচাৰে? প্ৰেমিকা এগৰাকী দুয়োজনৰ ইমান আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে, আৰু সৰলতাটো প্ৰধান কথা, বিশ্বাসটো প্ৰধান কথা থাকিব লাগিব। গতিকে তাৰ মাজেৰে যদি এটা সম্পৰ্ক গঢ়ি উঠিব পাৰে, তেতিয়া হয়তো প্ৰেম সম্ভৱ। কিন্তু প্ৰেম সম্পৰ্কে মই কিছুমান ক্ৰিটিকেল মানুহত থাকোঁ। সেইকাৰণে মই মানে কামুৱে কৈছিলে, গতিকে যে প্ৰেমটো আচলতে এইটো সময়ত সম্ভৱ নহয়। প্ৰেমটো আচলতে বুঢ়া মানুহৰ যেতিয়া ইজনে সিজনক মানে এটা উপন্যাসখনত লিখিছে, আউটছাইডাৰখনত, যে এহাল ল'ৰা ছোৱালী সিহঁত দুয়োটাই মানে খুব ঘূৰি ফুৰে, প্ৰেমিক সদায়, কিন্তু ছোৱালীজনীয়ে কেতিয়াও, ল'ৰাটোৱে কেতিয়াও তাইক লাভ ইউ বুলি নকয়, আৰু তাই সদায় সোধে যে তুমি মোক এই শব্দটো কিয় নোপোৱা, ভাল পাওঁ বুলি কিয় নোপোৱা, সদায় মোৰ লগত ঘূৰি ফুৰা, থকা জেগা জব কৰি মোক ভাল পাওঁ বুলি কিয় নোপোৱা? তেতিয়া ল'ৰাটোৱে এদিন ক'লে আৰু যে এতিয়া তাই মানে ধৰিলে যে আজি কিন্তু তুমি মোক ক'ব লাগিব, আজি মই নেৰিছোঁ, নহ'লে আজি যদি তুমি মোক নোকোৱা মই কিন্তু একেবাৰে আঁতৰি যাওঁ। তেতিয়া ল'ৰাটোৱে ক'লে, শুনা, আমি এইটো বয়সত আমি আচলতে প্ৰেম নকৰোঁ। এইটো বয়সত ইজনে সিজনক ভাল লাগে, তোমাৰ সংগ মোৰ ভাল লাগে, মোৰ সংগ তোমাৰ ভাল লাগে, তোমাৰ চব ভাল লাগে, তোমাৰো মোক ভাল লাগে, এই গোটেই বস্তুটো থাকে, এইটো এটা সম্পৰ্ক। কিন্তু প্ৰেম হ'ব পাৰে তেতিয়াহে যেতিয়া আমি বুঢ়া হ'ম, যেতিয়া তোমাৰ মোৰ হাতৰ ছাল মানে 70 পৰিব, তেতিয়ালৈকে যদি আমি প্ৰেমটো থাকে, তেতিয়াহে সেইটো ভাল পোৱা হৈ থাকিব। গতিকে আল্টিমেটলি প্ৰেম এটা তেনেকুৱা বস্তু, চূড়ান্ত পৰ্যায়লৈকে যদি থাকে নে নাথাকে, যদিহে থাকিলে সেই বুঢ়া বয়সতে প্ৰেম সম্ভৱ, তেওঁ কৈছিলে। আচলতে ময়ো হয়তো গৈ ভাবোঁ যে আচলতে বুঢ়া বয়সতে প্ৰেমটো সম্ভৱ। এই যে আমি যে থাকোঁ, সেইটো হয়তো ভাল লগা, হয়তো ইজনৰ এই সম্পৰ্কটো ভাল লগা, হয়তো প্ৰেমটো এইটো নহয়েই। গতিকে প্ৰেমক আচলতে ঠিক প্ৰেম সম্পৰ্কে ক'বলৈ সঁচাকৈ জটিল বিষয় এটা, যিবোৰ আমি দেখা পাই থাকোঁ যে সেইবোৰ প্ৰেম বুলি নাভাবোঁ। কাৰণ এই আপুনি দেখিছে দিল্লীত কিছুদিন আগতে প্ৰেমিকাই নিজৰ প্ৰেমিকাক কাটি টুকুৰা কৰি 35 টুকুৰা কৰি ফ্ৰিজত ভৰাই দিছিল। তাত ক'ত প্ৰেম আছিলে? সামান্যতম প্ৰেম নাছিলে, আৰম্ভণিৰ পৰাই প্ৰেম নাছিলে তাৰ মানে। নহ'লে এগৰাকী নাৰীক কাটিব পাৰে, টুকুৰা কৰি ফ্ৰিজত ভৰাই থ'ব পাৰে। গতিকে সিহঁতৰ সম্পৰ্কটো প্ৰেমিকাই আছিলে, তাত ক'ত প্ৰেম আছে? গতিকে প্ৰেম আমাৰ মানে নতুন প্ৰজন্ম, নতুন যিবোৰ ল'ৰা ছোৱালী প্ৰেমত পৰে, তেওঁলোকৰ দৃষ্টিত যিটো প্ৰেম আপুনি যিটো কৈছে, এইটো দৈহিক বা হেৰি যিটো হয়, আপুনি কি ক'ব?
সেইটোৱে মোক সেই ভাল লগাটো এই যে ভাল লাগে ভাল লাগে তোমাৰ ভাল লগাটোৱে সিহঁতৰ ইজনে সিজনৰ ভাল লগাটো ইজনে সিজনৰ কোনোবাই কাৰোবাৰ কিবা এটা গুণ ভাল পায় কোনোবা কাৰোবাৰ চুলিটো ভাল পালে চকুটো ভাল পালে কথা বতৰা মাত কথা ভাল পালে শৰীৰটো দেখি ভাল লগা ধুনীয়া গতিকে পৰি গ'ল আৰু প্ৰেমত ইজন সিজনৰ প্ৰেমত পৰি গ'ল বুলি ভাবে সেইটো প্ৰেম বুলি ভাবি বলে যে সুখী কোৱা এবাৰ এটি কোৱা এবাৰ কোৱা মৰম আছে তোমাৰ মাতত গতিকে তেনেকুৱা পৰ্যায়তো থাকি যায় আচলতে তেনেকুৱা পৰ্যায়ৰ পৰা সেইটো প্ৰেমটো কিমান দূৰ যায় নাজানো মই সেই কোনোবা এটা মই কৈছিলোঁ প্ৰেমটো ব্ৰেকফাষ্টতে শেষ লাঞ্চকো নাপায়গৈ মইতো প্ৰেম ব্ৰেকফাষ্টত শেষ লাঞ্চ নাপায়গৈ ডিনাৰ কথাৰ পাছতেই মই সেইদিনাখন লিখিছোঁ ক'ৰবাত লিখিছিলোঁ মই হয় ডিনাৰ কথা বাদেই ডিনাৰৰ কথা বাদেই লাঞ্চটো নাপায় এই ব্ৰেকফাষ্টতে শেষ হৈ যায় আৰু নতুন কিতাপ দাদা আপোনাৰ নতুন কিতাপ ওলাব মোৰ এখন মানে ৰিডাকশ্যন চেল আৰু অন্য কবিতা বুলি কবিতা কিতাপ আৰু কেতিয়া প্ৰকাশ পাব এই বুক ফেয়াৰৰ আগে আগে গুৱাহাটী বুক ফেয়াৰ আগে আগে এখন কবিতাৰ কিতাপ আৰু আনখনো কবিতা কিতাপে এইখন মোৰ চিলেক্টেড পাম সেইখন কি নাম দিছে সেইখনৰ নাম স্বনিৰ্বাচিত কবিতা সেইখন গুৱাহাটী বুক গ্ৰন্থমেলাৰ আগে আগে প্ৰকাশ পাব এইখন নতুন কবিতা কিবা আছে দিয়ে বা আমাক এটা যদি শুনিবৰ কাৰণে মই নীলিম কুমাৰৰ কবিতা আৰু গতিশীল কবিতা প্ৰগতিশীল কবি মানুহৰ কথা কোৱা কবি মই সেইকাৰণে কৈছোঁ যে ভাল লগা যদি কিবা আপোনাৰ কবিতা অকণমান আপুনি গাই দিয়ে আপোনাৰ মুখেৰে শুনা পাওঁ কবিতাৰ বহী আৰু কলম ওখ দলংখন পাৰ হোৱাৰ সময়ত তুমি মোৰ পিঠিত ধৰি ঠেলিছিলা দলংখনৰ মাজ নোপোৱালৈকে তোমাৰ হাতত আছিল কবিতাৰ বহী মোৰ হাতত আছিল সাফৰ নথকা কলম তুমি ভাবিছিলা তুমি মোক ঠেলিছিলা মই জানিছিলোঁ কবিতাৰ বহীয়ে কলম এটাক ঠেলিছে দুয়ো দলঙৰ ৰেলিঙত বহিছিলোঁ ঠিক তেনেদৰে যিদৰে এটা কলমে বহী এখনৰ মাজত বহে দলংখনৰ তলেৰে বৈ গৈছিল কোনোদিনে নেদেখা স্ৰোতৰ নিচিনা কিবা কলম আৰু কবিতাৰ বহী হৈ পৰিছিল নিশ্চুপ থৰ তেতিয়া তুমি বুলি কোনো তুমি নাছিলা মই বুলি কোনো মই নাছিলোঁ দলংখনৰ ৰেলিঙত বহিছিল কেৱল কবিতাৰ বহী আৰু কলম গধূলিয়ে আমাক এৰি গৈছিল কবিতাৰ বহীয়ে কলমক কৈছিল কিবা লিখা কলমে কবিতাৰ বহীক বুজাইছিল শব্দবোৰে লিপিবদ্ধ নোহোৱাকৈ থাকিব খোজে শব্দবোৰে কেৱল বৈ যাব খোজে দলঙৰ তলেৰে কলমটোৱে সদায় এটা জপাই থোৱা বহীৰ উমৰ মাজত এটা আধা লিখা কবিতাৰ অনিশ্চয়তাৰ সৈতে যাপন কৰিব খোজে তাৰ দিন ৰাতি কাৰণ কলমটোৱে জানে লিখি পেলালেই কবিতাৰ মৃত্যু কবিতাৰ বহীয়ে সেই কথা নাজানে ধন্যবাদ আমি নীলিম কুমাৰৰ সৈতে সাহিত্য সভাৰ কথা পাতিলোঁ নীলিম কুমাৰৰ প্ৰেমৰ কথা পাতিলোঁ এটা নতুন কবিতাও আমি শুনিলোঁ ধন্যবাদ নীলিম দা আপুনি আহিলে প্ৰাগ ডিজিটেললৈ কথাশিল্পত আপোনাৰ জৰিয়তে আমাৰ ৰাজ্য আপোনাৰ কথাখিনি অংশীদাৰ হ'ল ভৱিষ্যতৰ দিনবোৰ লগ পাম গুৱাহাটী বুক ফেয়াৰত আপোনাক আকৌ লগ পাম ধন্যবাদ থেংক ইউ